নমস্কাৰ লোজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ মেথছৰ কেইটামান প্ৰশ্ন আৰু তাৰ সমাধান। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা আৰু প্ৰায়খিনি আমি যিমান পাৰোঁ আমি আছাম পুলিচৰ ABUBৰ কাৰণে দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তোমালোকে নিশ্চয় গম পাইছাই যে তোমালোকৰ এক্সামৰ ডেটসমূহ চাপি আহিছে আৰু আমাৰ মামাই জনাইছে তোমালোকক যে ফেব্ৰুৱাৰী নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকতে হ'ব বুলি। তোমালোকে নিশ্চয় খবৰটো পাইছা। গতিকে পঢ়া শুনা কেনেকৈ কৰি আছা কমেণ্টত জনাবা আৰু আমাৰ ভিডিঅ'টো ৰেগুলাৰ চাই যাবা। তোমালোকে যথেষ্ট উপকৃত হ'বা, লগতে পৰীক্ষাত পাছ কৰিবাই। আমি একেবাৰে যেনেকুৱা ধৰণৰ আছাম পুলিচৰ ABUBত প্ৰশ্ন আহিব তেনেধৰণে আমি তোমালোকৰ কাৰণে প্ৰশ্নোত্তৰবোৰ লৈ আহিছোঁ। খুব সহজো নহয়, খুব টানো নহয়, তোমালোকৰ ঠিক তেনেকুৱা ধৰণৰ আহিব। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'বিলাক চাই লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আমাৰ ভিডিঅ'বিলাক সময়মতে পাই থাকা। আৰু তোমালোকে লাইকটো কমাই দিছা, শ্বেয়াৰ নকৰাই চাগে আৰু কমেণ্ট নকৰা হৈছা। গতিকে তেনেকৈ কৰিলে আমাৰো দিগদাৰ হয়। তোমালোকে লাইক কৰিবা আৰু কমেণ্ট কৰিবা, তেতিয়াহে আমাৰ ভিডিঅ' বনাই থাকিব মন যায়। কাৰণ ভিডিঅ'বিলাক চালে তোমালোকেই উপকৃত হ'বা। গতিকে আশা কৰিছোঁ কথাবোৰ বুজি পাবা তোমালোকেও। আৰু ভিডিঅ'টো চাই কেনে পালা শেষত জনাবা। ঠিক আছে। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে the average of 7 consecutive numbers is 20. The largest of these numbers is যদি 7টা ক্ৰমিক সংখ্যাৰ গড় 20 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? এই প্ৰশ্নটো একেবাৰে সহজ। আমি জানো আমাক গড় উলিয়াবলৈ দিছে, গতিকে আমি প্ৰথমে 7টা সংখ্যা যোগ কৰিব লাগিব। বেছিক ফৰ্মুলাটো হৈছে 7টা সংখ্যা যোগ কৰি আমি 7ৰে হৰণ কৰি দিলে তাৰ আমি গড়টো পাওঁ, হয় নহয়? গতিকে ইয়াৰ সলিউশ্যনটো আমি তেনেকৈ কৰিম। 7টা আমাক সংখ্যা আমি ধৰি ল'ম। আমি প্ৰথম সংখ্যাটো হ'ব আমাৰ x বুলি আমি ধৰি ল'ম। প্ৰথম সংখ্যাটো আমাৰ x। তাৰপিছত আমাৰ দ্বিতীয়টো হ'ব x+1, যিহেতু আমাক ক্ৰমিক কৈছে। তাৰপিছত হ'ব আমাৰ x+2, তাৰপিছত হ'ব x+3, তাৰপিছত হ'ব x+4, তাৰপিছত হ'ব x+5, তাৰপিছত হ'ব x+6। আমাৰ যিহেতু ক্ৰমিক বুলি কৈছে 6টা, গতিকে আমি x+1 এটা ধৰি লৈছোঁ। ঠিক আছে, মই তোমালোকৰ সুবিধাৰ কাৰণে ব্ৰেকেট দি দিছোঁ। এইটো ব্ৰেকেট তেতিয়া বুজি পাবা। এইটো x টো এটা, প্ৰথম আমি x ধৰি লৈছোঁ, তাৰপিছত x+1, x+2, x+3, x+4, x+5, x+6। ঠিক আছে, আমাৰ 7টা সংখ্যা হৈ গ'ল। গতিকে এই 7টা ক্ৰমিক সংখ্যাৰ গড় বুলি কৈছে। গড় আমি কেনেকৈ উলিয়াম? গতিকে আমি 7টা সংখ্যা যোগ কৰি দিম। ঠিক আছে, এতিয়া আমি প্লাছ কৰি দিম। x+1 প্লাছ x+2 প্লাছ x+3 প্লাছ x+4 প্লাছ x+5 প্লাছ x+6। ঠিক আছে, হ'ল। এতিয়া আমি কি কৰিম? 7টা সংখ্যা আমি গড় কেনেকৈ উলিয়াওঁ? এই 7টা সংখ্যা যোগ কৰি পেলানি আমি কি কৰিম? ইয়াক 7ৰে হৰণ কৰি দিম। 7, 7 হ'ল। আৰু ইয়াৰ সমান কিমান কৈছে? ইয়াৰ ইজিকেলটো আমি কিমান পাম? 20, যিহেতু আমাৰ গড়টো দিয়া আছে 20। গতিকে আমি এতিয়া আমাৰ ইকুৱেশ্যনটো পাই গ'লোঁ, সমীকৰণ আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াক সমাধা কৰি দিম। একেবাৰে সহজ, আমি সমাধা কৰিম। কেনেকৈ কৰিম? আমাৰ ওপৰত যিখিনি আছে x, গোটেইখিনি xখিনি আমি কি কৰিম? প্লাছ কৰি দিম। আমাৰ টোটেল 7টা x আছে, গতিকে 7x। ঠিক আছে, 1 2 3 4 5 6, গতিকে এইখিনি যোগ কৰি পেলাম। গোটেইখিনি যোগ কৰিলে কিমান হ'ব? 1 2 3, 3 3 6, 6 4 10, 10 এফালে 11 21 প্লাছ 21 ডিভাইডেড বাই 7 ইকুৱেল 20। ঠিক আছে, তাৰপিছত আমি কি কৰিম? ইয়াক নেক্সট ষ্টেপটো
7টো হৰণ হৈ আছে আমি ইফালে লৈ যাম ইয়াত ৰাখি যাব 7x plus 21 equal to 20 into 7 ঠিক আছে নেক্সট আমি কি কৰিম 7x টো ৰাখি দিম আৰু 21 প্লাস হৈ আছে সমান চিহ্ন ইফালে গুচি গলে মাইনাস হৈ যাব গতিকে 7x ইকুৱেল এটো আমি পূৰণ কৰি লৈছো এটো আমি পূৰণ কৰিম কিমান পাম 140 7 দুগুণ 14 এফালে শূন্য তাৰ পিছত আমি যেটো আমাৰ 21 টো সমান চিহ্ন ইফালে আছিল আমি লৈ আহিছো ইফালে প্লাস আছিল মাইনাস হৈ আহিব আমি জানো সমান চিহ্ন ইফাল ইফাল হলে মানে সাইন বিলাক চেঞ্জ হয় হয়না গতিকে এতিয়া আমি কি কৰিম এটো মাইনাস কৰি দিয়া 7x equal to minus কিমান হ'ব ইফালে 9 3 1 1 119 হল এতিয়া আমি ক্যালকুলেশন কৰি দিম x ৰ ভ্যালু উলিয়াই দিম x ইফালে এটো পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব 119 divided by 7 ক্যালকুলেট কৰি দিয়া ইয়াক হাতে হাতে কৰা ইয়াক কেইবাৰ যাবা 7 এগুণ 7 7 ইফালে 7 এগুণ 7 ইফালে থাকিব তোমাৰ 4 7 গুণ 49 গতিকে আমাৰ x ৰ ভ্যালুটো আমি কিমান পালো আমি x ৰ ভ্যালু পাই গলো x equal to 17 আমাক x ৰ ভ্যালু উলিয়াবলৈ কৈছে জন আমাক x ৰ ভ্যালু উলিয়াবলৈ কোৱা নাই আমাক কৈছে কি আমাৰ প্ৰশ্নটোত কৈছে কি আমি প্ৰশ্নটো আকৌ চাম প্ৰশ্নটো কৈছে কি আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা কি আছিল আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল এইটো হয় নহয় x plus 6 এতিয়া আমি x ৰ ভ্যালু পালো কিমান x ৰ ভ্যালু পালো আমি 17 গতিকে x plus 6 কৰি দিম আমি আমাৰ এনসাৰ আহি যাব গতিকে আটাইতকৈ ডাঙৰটো আছিল x plus 6 গতিকে x plus 6 কৰি দিয়া x ৰ ভ্যালু 17 যোগ 6 কিমান হ'ব 8 6 13 3 উকলিব 1 1 1 2 23 গতিকে আমাৰ এনসাৰ আহিব কিমান 23 গতিকে ইয়াত কিমান আছে 23 অপচন নাম্বাৰ সি টো হ'ব একেবাৰে শুদ্ধ উত্তৰ গতিকে বুজি পাইছা ঠিক তেনেকে আমাৰ গড় সংখ্যা দিয়া থাকিলে আমি কৰিব পাৰিম ডাঙৰ সংখ্যাকক সৰু সংখ্যাকক যেটো সংখ্যা দিয়ে আমি উলিয়াব পাৰিম আমাক যদি কৈ দিয়ে সৰু সংখ্যাটো উলিয়া তেতিয়া নিশ্চয় পাৰিবা সৰু সংখ্যাটো আমাৰ কিমান হ'ব এতিয়া x ভালকে এবাৰ চাই লোৱা গতে ইকুৱেশনটো বুজি পাইছা কেনেকে উলিয়ালো আমি জানো গড় উলিয়াবলৈ হলে আমাৰ 7টা যদি দিয়ে 7টা সংখ্যা হৰণ কৰিব লাগিব যোগ কৰি পেনানি যদি 8টা দিয়ে 8টাৰে হৰণ কৰিব লাগিব মানে যেটা সংখ্যা দিয়া থাকিব সেই গোটেই সংখ্যা কিটা যোগ কৰি পেনানি তাক যিমানটা সংখ্যা আছে সেই নাম্বাৰে হৰণ কৰি দিব লাগিব ঠিক আছে বুজি পাইছা যদি বুজি পাইছা তেনেহলে ভিডিওটো লাইক কৰি দিবা ঠিক আছে যদি কিবা বুজি নোপোৱা কমেন্টত জনাবা তেতিয়াহলে আমি নেক্সট টুলে আগবাঢ়ো 2 নম্বৰটো দিছে আমাৰ এটা ক্যালকুলেশন কৰিবলৈ দিছে একেবাৰে সহজ আমি কেনেকে কৰিম আমাক কি দিছে এটো চাই লোৱা আমাৰ ব্ৰেকেটত দিয়া আছে 8 হৰণ 88 হয়নে 88 8 divided by 88 গতিকে 8ক আমি 88 ৰে হৰণ কৰিব পাৰো জানো নোৱাৰো গতিকে আমি কেনেকে কৰিম আমি এক ভগ্নাংশত লিখিম কেনেকে হ'ব তেতিয়া তলত আহিব 88 আৰু ওপৰত যাব 8 into 8 8 8 চাৰিটা 8 আছে 0 8 8 গতিকে আমি এতিয়া কটাকটি কৰিম 8 এগুণ 8 এফালে 8 11 এতিয়া ইয়াক 8 এ কৰি দিয়া একেবাৰে সহজ হ'ব 11 11 ইয়াক কৰা প্ৰথমে আমি এই দুটা কৰিম 8 বাৰ গল তাৰ পিছত এই দুটাক একেলগে না যায় হয় নহয় তাৰ কাৰণে কি কৰিব লাগিব আমি 0 এটা দিব লাগিব 0
আকৌ আমি ইয়াক কাটিম 8 বাৰ যাব এই 0টো আমাৰ থাকি গৈছে গতিকে এইটো ওপৰলৈ যাব ওপৰত আকৌ চোৱা আকৌ আমাক 8ক নাযায় হয় নহয় এই 8ক নাযায় গতিকে আমি দুইটাকে কৰিব লাগিব দুইটা কৰিবলৈ হলে প্ৰথমে আমি 0 এবাৰ দিব লাগিব তাৰ পিছত 8 টাইমছ দিয়া আমাৰ কমপ্লিট হৈ গ'ল গতিকে আমাৰ এনসাৰ আহি গ'ল কিমান 80808 তোমালোকে বাৰু এই কটাকটি কৰা বস্তুটো বুজি পাইছা নহয় যদি বুজি পোৱা নাই ডিভাইড কৰি দিবা কেনেকৈ কৰিবা সিম্পলি হৰণ কৰি দিবা 80808 একেবাৰে হৈ যাব প্ৰথম 8ক নাযায় গতিকে 88ক ল'ব লাগিব আমি 8 বাৰ দিব লাগিব 8 11 88 0 আহিব গতিকে এইটো 8 এটা নামি আহিলে এতিয়া আমি চোৱা ডাইৰেক্ট দুটা নমাব নোৱাৰো গতিকে ওপৰত 0 এটা দিব লাগিব তেতিয়া ইটো নামি আহিব তেতিয়া হলে আমি আকৌ কি কৰিব পাৰিম 8 বাৰ দিব পাৰিম 88 এই 0টো নামিলে 0 কিমান বাৰ যাব 0 টাইমছ দিলে 0 হ'ব হয়নে বুজি পাইছা এতিয়া আমি কি কৰিম এটা নামি আহিলে 8 এটোক নাযায় আকৌ 0 বাৰ দিব লাগিব যে 8 নামি আহিলে 8 আকৌ আমি কিমান বাৰ দিম 8 বাৰ গতিকে আহিলে নে তলত 0 এতিয়া বুজি পালা আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন নম্বৰ 8080008 ক'ত আছে 808 এ নম্বৰ হয়নে অপচন এ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা ঠিক আছে আমি তেতিয়াহ'লে নেক্সটটোলৈ যাওঁ নেক্সটটো আছে নম্বৰ 3 find the HCF of the 42 and 70 42 আৰু 17ৰ গসাউ কি হ'ব সুধিছে 42 আৰু গসাউ আমি উলিয়াব লাগে গতিকে কেনেকৈ উলিয়াম আমি একেবাৰে সহজ পদ্ধতিৰে কৰিম 42 লৈ ল'ম আৰু 70 এনেকৈ কৰিম যদি যি ভাগে যাৰ সহজ হয় আৰু তেনেকৈ ল'বা প্ৰথমে 2 কৰিবা 2 2 গুণ 2 গুণ ঠিক আছে 17ক 2 3 গুণ 6 ইফালে আহিব 10 2 5 গুণ এতিয়া আকৌ 2 নাযায় আৰু এতিয়া আমি কিহে কৰিম 7 কৰিম 5 নাযায় 7 3 গুণ 21 7 5 গুণ 35 এতিয়া আমি এই যি দুটাই হৰণ কৰিব পাৰিলো 3 আৰু 5ক আমি হৰণ কৰিব নোৱাৰো হয় নাই গতিকে আমাৰ ইয়াত গসাউ উঠিছে লসাগু কোৱা হলে আমাৰ কি হলতেন গোটেইকেইটা পূৰণ হল এইটোৱে গোটেইকেইটা পূৰণ হতে আমাক সুধিছে এতিয়া গসাউ হলে আমি কি হ'ব আমি এই যি দুটাই হৰণ কৰিলো এই দুটাহে পূৰণ কৰিম মানে কিমান 2 পূৰণ 7 ইকুৱেল টু 14 আমাৰ গসাউ কিমান হ'ব 14 কোনটো অপচনত দিয়া আছে অপচন সি যদি এইটো পদ্ধতি তোমালোকৰ সহজ নহয় তেতিয়াহলে উৎপাদক বিশ্লেষণত কৰিব পাৰা তোমালোকে লৈ ল'বা এফালে 42 আৰু 70 ঠিক আছে 42 কেনেকৈ কৰিব পাৰি 2 পূৰণ 3 পূৰণ 7 হয়নে 2 3 গুণ 6 6 7 গুণ 42 ঠিক আছে আকৌ আমি 17ক কেনেকৈ কৰিব পাৰি 2 পূৰণ 5 পূৰণ 7 2 5 গুণ 10 10 7 গুণ 70 ঠিক আছে এতিয়া আমাৰ ইয়াত কমন কি আছে 2 2 2 2 2 ঠিক আছে 2 আৰু কি আছে 7 গতিকে এই দুটা পূৰণ কৰি দিয়া 2 পূৰণ 7 ইকুৱেল টু 14 উৎপাদক বিশ্লেষণ পদ্ধতিও আমি কৰিব পাৰি নহলে হৰণ পদ্ধতিৰে কৰিব পাৰি আমি যদি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰোঁ গসাউ উলিয়াবলৈ তেতিয়া আমাৰ এনেকৈ কৰিব লাগিব আৰু যদি হৰণ পদ্ধতিৰে কৰোঁ আমি যি দুটাই হৰণ গ'ল সেই দুটাই পূৰণ কৰি দিলে আমি আমাৰ গসাউ পাই যাম 4 নম্বৰ প্ৰশ্নটো হৈছে average to monthly pay of 5 brothers is rupees 600 and if 2 brothers got to pay a rise of rupees 100 then the new average pay will be গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব গতিকে 1 নম্বৰ প্ৰশ্নটোৰ সৈতে একেই আৰু প্ৰায় খালি ইয়াত গড় হৰটো দিয়া আছে আৰু তাতে আমাৰ ডাঙৰ সংখ্যাটো উলিয়াবলৈ দিছিলে কিন্তু আমাৰ যিহেতু ইয়াত ডাঙৰ সংখ্যা বা সৰু সংখ্যা দিয়া নাই গতিকে আমাৰ
ইমানখিনি কোনে কিমান পাইছে সেইখিনি আমাৰ জানিবৰো দৰকাৰ নাই, যিহেতু আমি একেবাৰে সহজ পদ্ধতিৰে কৰিম। যিহেতু আমাৰ ইয়াত দিয়া আছে, গড়টো দিয়া আছে আৰু কেইজন আছে মানুহ 5 জন। গতিকে আমি কি কৰিব লাগে আৰু উলিয়াব লাগে সিহঁতৰ নতুন গড়টো 100 টকা বাঢ়ি যোৱাৰ পিছত নতুন গড়। গতিকে আমাৰ মানুহ আছে 5 জন আৰু গড়ে পায় 600 টকা। গতিকে আমি মুঠ টকাটো উলিয়াই ল'ম, মুঠ কিমান পায়। গতিকে আমি কৰিম মুঠ কিমান হ'ব, একেবাৰে সহজ। মুঠ হ'ব আমাৰ আমি 5ৰ লগত এইটো পূৰণ কৰি দিম। 5 জন আছে মানুহ যিহেতু, আৰু পায় কিমান 600 টকাকে। গতিকে এই দুটা আমি পূৰণ কৰি দিম, 5 6 গুণ 30, এইফালে 0 দুটা, মানে মুঠ পাব 3000 টকা, হয়নে? মুঠ সিহঁতে 5 জন ককাই ভাই মুঠ 3000 টকা পায়, তেতিয়াহে আমাৰ গড় হ'ব কিমান 600 টকা। এতিয়া আমাক কৈছে কি, যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায়, যদি দুজন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায়, তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব? গতিকে আমি ইয়াৰ লগত মুঠ আমাৰ কিমান আছে 3000 টকা, 3000 টকাৰ লগত আমি 100 টকাটো যোগ কৰি দিম, হয়নে? কাৰণ সিহঁতৰ নতুন নতুন দৰমহা হৈ যাব, মানে মুঠ দৰমহা দুজনৰ বাঢ়ি গ'ল। গতিকে আমি ইয়াত যোগ কৰি দিম, কিমান হ'ব 3100 টকা হ'ব। এতিয়া আমি ইয়াৰ গড়টো উলিয়াই দিম। যিহেতু আমাৰ সংখ্যা কিমান আছিলে, মানুহ কিমান আছিলে 5 জন, 5 জনৰ আমি গড় উলিয়াই দিওঁ। 3100 টকা হ'লে মানে আমাৰ গড় কিমান হ'ব 3100 ডিভাইডেড বাই 5। ইয়াক 5এ কটাকটি কৰি দিয়া, 5 গুণ 5, 5 6 গুণ 30, এইফালে 10 হ'ল, 5 দুগুণ 10 আৰু 0 0। গতিকে আমাৰ উত্তৰটো হ'ব কিমান 620 টকা। গতিকে আমাৰ দুজন ভায়েকৰ 100 টকাৰ দৰমহা বৃদ্ধি পায়, তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা দিছে। গতিকে কিমান হ'ব 620 টকা। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া আশা কৰিছো এভাৰেজৰ পৰা যিকোনো প্ৰশ্ন দিলে তোমালোকে হয়তো কৰিব পাৰিবা, কাৰণ দুটা পদ্ধতি দেখুৱাই দিলো। যদি আমাৰ ডাঙৰ সংখ্যা আৰু সংখ্যা বিচাৰে তেতিয়া উলিয়াব পাৰিবা, আৰু গড় দিয়া থাকিলে আমাৰ যদি নতুনকৈ গড় বৃদ্ধি হোৱা বা হ্ৰাস পোৱা যদি দেখায়, তেতিয়াহ'লে তোমালোকে নিশ্চয় পাৰিবা। হ্ৰাস হ'লে মানে মাইনাছ হৈ যাব, আৰু বৃদ্ধি হ'লে মানে প্লাছ হৈ যাব, আৰু নতুনকৈ আকৌ গড়টো উলিয়াই দিলেই হ'ল সিহঁতৰ। ঠিক আছে, তেনেহ'লে আমি নেক্সটলৈ আগবাঢ়ো। 5 নম্বৰটো আছে, A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন, সেই একেই কামকে কৰিবলৈ বি সময় লাগে 24 দিন। দুয়ো একেলগে কৰিলে মুঠতে কিমান সময় লাগিব? গতিকে একেবাৰে সহজ, আমাক উলিয়াব লাগে কি, ইয়াত আমাক কৈছে উলিয়াব লাগে মুঠ দুয়ো একেলগে মানে কি, সদায় এ আছে, এজন আছে আৰু বি আছে, হয় নাই? এনেকুৱা অংক হ'লে এ বি উলিয়াব লাগে, এ প্লাছ বি উলিয়াব লাগে। আমি কেনেকে উলিয়াম? বোলে এ দিয়া আছে, আমাৰ কি এ দিয়া আছে, হয়নে? এ কিমান দিন লাগে 12 দিন লাগে, আৰু বি সময় লাগে কিমান 24 দিন। মানে সিহঁতৰ যদি এক লাগে 12 দিন কোনো এটা কাম কৰিবলৈ, ঠিক আছে? এক যদি 12 দিন লাগে, এদিনত সিহঁতে কিমান কৰিব আমি উলিয়াই ল'ম। এদিনত কিমান কৰিব 12 ভাগৰ 1 অংশ কৰিব, হয়নে? এদিনত 12 ভাগৰ 1 অংশ কৰিব সিহঁতে ঠিক আছে? 12 ভাগৰ 1 অংশ কৰিব। আকৌ বিয়ে কিমান কৰিব? বিও একে হ'ব, বিক লাগে সময় কোনো এটা কাম কৰিবলৈ 24 দিন। গতিকে এদিনত কিমান কৰিব 24 ভাগৰ 1 অংশহে কৰিব পাৰিব। ঠিক আছে, এতিয়া আমি এ প্লাছ বি কৰি দিম। আমাৰ ভগ্নাংশত লৈ আহিলো, আমি এতিয়া এ প্লাছ বি কৰি দিম। এ প্লাছ বি কৰিলে আমাৰ কি হ'ব, এ মানে কিমান আছে 12 ভাগৰ 1 অংশ, যোগ বি মানে কিমান আছে 24 ভাগৰ 1 অংশ। ইয়াক আমি সমাধা কৰি দিম, কিমান হ'ব 12 আৰু 24ৰ লসাগু লৈ লোৱা 24, 12 24ক দুবাৰ যাব, প্লাছ 24 গুণ 24, গতিকে এক কটাকটি কৰি দিয়া। চৰি, ইয়াত কটাকটি নহয়, ইয়াক আমি এইটো কেলকুলেশ্যন কৰি ল'ম। 2 1 3 আৰু এইফালে 24, ঠিক আছে? এতিয়া কটাকটি কৰি দিয়া, 3 গুণ 3, 3 8 গুণ 24, কিমান পালো 8 ভাগৰ 1। গতিকে এতিয়া আমাৰ কি হ'ব, এ প্লাছ বিয়ে যদি এদিনত দুয়ো মিলি এদিনত কিমান কৰিব 8 ভাগৰ
1 অংশ কৰিব গতিকে সিহঁতক সময় কিমান লাগিব 8 দিন লাগিব ওলাই আছে বুজি পাইছা চাগে কাৰণ আমি এইটো চোৱা আমাৰ যদি আমাক 12 দিনত কামটো কমপ্লিট কৰিব পাৰে এদিনত কিমান কৰে 12 ভাগৰ 1 অংশ হয় নহয় ঠিক তেনেকৈ 24 দিনত কৰিব পৰা কামটো এদিনত কিমান কৰে 24 ভাগৰ 1 অংশ গতিকে এইটো উল্টা হৈ আছে আমাৰ এদিনত দুয়ো মিলি a + b কৰিব পাৰে কিমান 8 ভাগৰ 1 অংশ গতিকে সেই কামটো সম্পূৰ্ণ কিমান কৰিব পাৰে 8 দিনত গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব 8 গতিকে আমাৰ অপচনত দিয়া আছে এ নম্বৰটো গতিকে এটো হ'ব কাৰেক্ট 8 days ঠিক আছে আশা কৰিছো বুজি পাবা যদি বুজি পাইছা তোমালোকে তেতিয়াহ'লে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু যিসকলে বুজি পোৱা নাই কমেণ্টত জনাবা মই আকৌ বুজাই দিম আৰু তোমালোকে আজিকালি লাহেকে লাইক কৰাটো কমাই দিছা আৰু শ্বেয়াৰ চাগে নাই কৰা আৰু কমেণ্ট কৰিবা কমেণ্টটো একেবাৰে নকৰাই হ'লা তোমালোকে কি হৈছে বুজি নোপোৱা নে বুজি পাইও কমেণ্ট কৰিবলৈ এৰি দিছা আৰু মই ভিডিঅ'বিলাকৰ শেষত এটা প্ৰশ্ন সুধো নে সম্পূৰ্ণকৈ নোচোৱা ভিডিঅ'বোৰ যদি নোচোৱা বাৰু একো নাই যদি চাইছা আৰু চোৱাৰ পিছতো যদি কমেণ্টত নজনোৱা তেতিয়াহ'লে কি কৰিবা পৰীক্ষাত জানি শুনি যদি নিদিয়া উত্তৰটো তেতিয়া পৰীক্ষাটো জানি শুনি এৰি থৈ আহিবা নেকি আৰু যিসকলে দিছা তেওঁলোকেতো ভালেই কৰিছা বাৰু থেংক ইউ এনেকৈ ভিডিঅ'বিলাকৰ ৰিপ্লাই দি যাবা আজিও তোমালোকলৈ আকৌ এটা প্ৰশ্ন লৈ আহিছোঁ গতিকে এইটো কৰি আশা কৰিছোঁ কমেণ্টত কমেণ্ট কৰিবা তোমালোকে ঠিক আছে এই প্ৰশ্নটো তোমালোকে কৰি দেখাবা এতিয়া কৰা 5 নম্বৰ প্ৰশ্নটোৰ নিচিনা একেই 6 নম্বৰটো দিছে কি ৰমেন can do a piece of work in 20 days and Bijoy can do the same work in 30 days. How long will they take if both work together? ৰমেনে 20 দিনত এটা কাম কৰিব পাৰে আৰু বিজয়ক সেই একেটা কাম কৰিবলৈ সময় লাগে 30 দিন যদি দুয়ো একেলগে কৰে তেন্তে কিমান দিন সময় লাগিব ইয়াত অপচনত দিয়া আছে 15 days 12 days 18 days 11 days আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনাবা ঠিক আছে একেই 5 নম্বৰটো কৰাওঁতে আমাৰ ৰমেন প্লাছ বিজয় উলিয়াই ল'বা এদিনত কিমান কৰে ৰমেনে কিমান এদিনত কিমান অংশ কৰে বিজয়ে কিমান অংশ কৰে তাৰপিছত সিহঁতৰ a + b কৰাৰ দৰে ৰমেন প্লাছ বিজয় কৰি দিবা কেলকুলেশ্যন কৰি উত্তৰটো ওলাই যাব ঠিক আছে আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পাইছা আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেওঁলোকে লাইক কৰি দিয়া শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগৰ সকললৈ শ্বেয়াৰ কৰি দিয়া থেংক ইউ